আজি বুৰবান্দাত সজাগতা সভা আয়োজন কৰিছে। হয়, আজি ধৰক আমি 4 নং বুৰবান্দা গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ নেতৃত্বত আজি সমগ্ৰ দেশখনত যেনেকুৱা নেকি নাৰী নিৰ্যাতন বা ড্ৰাগছ, জুৱা, মদ এইবিলাক চলি আছে, তাৰ বিষয়ে আমি সমাজত এটা মেছেজ দিছোঁ যাতে সকলোৱে ভাল হয় আৰু আমি সকলোকে লগত ৰাখি যাতে ইয়াৰ পৰিৱৰ্তন কৰিব পাৰোঁ। আজি আমাৰ সমাজখন আৰু ইয়াতকৈ আৰু উন্নত কৰিব পাৰোঁ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে কওক বা কিবা দুৰ্নীতিগ্ৰস্ত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি সভাটো আহ্বান কৰিছোঁ। এইটো এটা ভাল উদ্যোগ সজাগতা হোৱা, গতিকে আমাৰ এইটো এটা খুব ভাল চেষ্টা সমাজৰ। এইটো বুজি পাইছোঁ যে আমি সজাগ হ'ব লাগে বিভিন্ন ক্ষেত্ৰত, এইটো লৈ খুব ভাল কথা। গতিকে আমি আচলতে কি বিষয়বস্তুবিলাক বুজি পাব লাগিব যে আমি সজাগতা কিয় হ'ব লগা হৈছে, ক'ত হ'ব লাগে, সজাগতা হোৱাত আমাৰ মানে অভাৱটো ক'ত। মই সেইকাৰণে সকলো ৰাইজক, অভিভাৱক বা পিতৃ মাতৃসকলক কৈছোঁ যে আমি সজাগ ক'ত হ'ব লাগে। আমি পিতৃ মাতৃ হিচাপে আমি কেনেকৈ নিজৰ ল'ৰা ছোৱালীক সৰুৰ পৰাই, কম বয়সৰ পৰাই আমি বিভিন্ন বিষয়ত জ্ঞান দি আমি সজাগ হ'ব লাগিব। এনেই আমি সজাগতা শিবিৰ পাতি থাকিলেও নহ'ব। আচলতে কি আমি প্ৰত্যেকটো পিতৃ মাতৃ হিচাপে, অভিভাৱক হিচাপে আমি আচলতে প্ৰত্যেকে নিজৰ নিজৰ ল'ৰা ছোৱালীক সকলো কথাতে, সকলো কামতে জ্ঞান দিব লাগে যে কি কৰিব লাগে, কি কৰিব নালাগে, কোনটো বয়সত কি কৰিব পাৰি, কৰিব নোৱাৰি, বিয়া কেতিয়া হ'ব পাৰি, কেতিয়া হ'ব নোৱাৰি, আৰু অসমত যদি বিয়া হয় তাৰ শাস্তি প্ৰধান কি, আইনগত ব্যৱস্থাবোৰৰ বিষয়ে জানিব লাগে আৰু জনাব লাগে ল'ৰা ছোৱালী। গতিকে আমি সকলো ৰাইজকে সদায় কৈ আছোঁ যে আমি আচলতে প্ৰতিটো কথা বাস্তৱসন্মত আৰু বিশ্লেষণৰ বাবে জানিবলৈ যত্ন কৰিব লাগে, আৰু সেইমতে নিজৰ প্ৰজন্মক, ল'ৰা ছোৱালীক আমি যদি জ্ঞান দিওঁ তেতিয়াহ'লে নিশ্চয় এনেকৈ আমি হাবাথুৰি খাব নালাগে। সজাগতা শিবিৰ পাতি প্ৰত্যেকে খালি এইটো ধ্যান দিব লাগে, প্ৰত্যেকটো পিতৃ মাতৃ। ইয়াত শিক্ষকসকলকো মই অনুৰোধ কৰিছোঁ যে তেখেতসকলেও স্কুলৰ সময়ত ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে উদ্দেশ্য ৰাখিব লাগে, আৰু সেই মৰ্মে বিভিন্ন বিষয়ত জ্ঞান দি তেওঁলোকে ল'ৰা ছোৱালীক গঢ় দিলে নিশ্চয় এটা সময়ত ভাল হ'ব। গতিকে আজি সজাগতা সভাত মই সকলোকে সেইটোৱে অনুৰোধ কৰিছোঁ যে আমি প্ৰত্যেকজন ব্যক্তি, সমাজৰ পিতৃ মাতৃসকল বা জ্যেষ্ঠসকলৰ দায়িত্বশীল ব্যক্তিসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে সকলোৱে সেইটো দিশত চিন্তা চৰ্চা কৰে। হয়, আপোনালোকে ইতিমধ্যে দেখাই পাইছে আমাৰ 4 নং বুৰবান্দা গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সজাগতামূলক সভা আহ্বান কৰিছিলে। তাতে আমাৰ আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে মোকো আমন্ত্ৰিত কৰিছিলে। উক্ত সভাখনত থাকি বহুত ভাল লাগিছে। উক্ত সভাখনত আপোনাৰ বিশেষকৈ মদ, বাং, ড্ৰাগছ, বাল্যবিবাহ, শিশু শ্ৰমিক, নাৰীৰ ওপৰত নিৰ্যাতনৰ ওপৰত আমি ইয়াত বহুমূলীয়া আলোচনা কৰা হয়। তাৰ যোগেদি বৰ্তমান পৰিস্থিতিৰ ওপৰত সকলো মানুহ যাতে সজাগ সচেতন হিচাপে থাকে, সকলোৱে যাতে মিলা প্ৰীতি হিচাপে থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে সমাজৰ কুসংস্কাৰবিলাক নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি দল সংগঠনৰ লগতে আৰু এখন পুনৰ জোৰদাৰকৈ বহল ভিত্তিত এখন কমিটি গঠন কৰিছোঁ। সমাজৰ যি অনৈতিক কামবিলাক হ'ব লগে লগে আমাক অৱগত কৰিব, আমি আইনৰ সহায়ত আমাৰ সমাজৰ পৰা সেইবিলাক কাম নাইকিয়া কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিম। তাৰ কাৰণে এটা কমিটি গঠন কৰা হৈছে। লগতে উক্ত সভাখনৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে মই মানুহক এটা কথাই বাৰ্তা দিব বিচাৰোঁ যে চাওক, নিজৰ সমাজখন যেতিয়া আগুৱাই যাব তেতিয়া দেশখন আগুৱাই যাব। সেইকাৰণে সকলোৱে সজাগ সচেতন হ'লে নহ'ব, কাম কৰিব লাগিব। কাৰণ মই সজাগ বা সচেতন আছোঁ কিন্তু কাম নকৰোঁ। সমাজৰ কাৰণে যিসকল উদীয়মান যুৱক, শিক্ষিত যুৱক, তেখেতসকলে কাম কৰিব লাগিব। বিশেষকৈ যুৱ শক্তি আগুৱাই আহিব লাগিব। তাৰ কাৰণে মই সকলোকে আহ্বান কৰিছোঁ, সকলোৱে যাতে আগুৱাই আহে, নিজৰ সমাজখন, নিজৰ গাঁওখন যাতে আগুৱাই লৈ যায়, তাৰ কাৰণে মই আহ্বান কৰিছোঁ।